এতিয়ালৈকে আমাৰ চাৰিওফালৰ পৰা আমাৰ প্ৰচাৰ অভিযান সুন্দৰভাৱে আগবাঢ়িছে। প্ৰতিটো দিনাই বহু ব্যক্তিয়ে কংগ্ৰেছ দল এৰি বিজেপিত যোগদান কৰিছে। 31 তাৰিখেও বহুকেইজন ব্যক্তিয়ে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰিব। আৰু মই ভাবো যে অহা এই লোকসভা নিৰ্বাচনত শেষ দিনটো পৰ্যন্ত বিৰোধী পক্ষৰ বহু ব্যক্তিয়ে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিব। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ হাত শক্তি। ৰকিবুল হুছেইনে কৈছে যে তেওঁ আপোনাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিছে বৰ হত্যাৰ সন্দৰ্ভত, আৰু যদি তেওঁ তথ্য দিয়ে তেতিয়া আপোনাৰ ৰাজনৈতিক কেৰিয়াৰ। মোক লাজ দিব নালাগে। গড় হত্যাৰ যদি আৰু তথ্য বিচাৰে আৰু মই কি কম আৰু গড়কেইটাৰ মৃতদেহ কেইটাই দুটা আৰু কি লাগে? কিছুমান বস্তুটো তথ্য নালাগে। আৰু মোৰ বিপক্ষে যি আছে মোৰতো খোলা কিতাপ। কিমান পেপাৰ টিভি মিডিয়াই আজিলৈকে মোক এৰিছে নেকি অপাৰেশ্যন? গতিকে আৰু এবাৰ চাৰ্জাৰী হৈ যাওক, মোৰ কি আপত্তি? মোক কোনটো মিডিয়াই চাৰ্জাৰী কৰা নাই আজিলৈকে। গতিকে আৰু এবাৰ চাৰ্জাৰী কৰিলে মোৰ কোনো আপত্তি নাই। কিন্তু গড়কেইটাৰ মৃতদেহকেইটাক মই মৰা গড়কেইটাক নাই মৰা বুলি থাকে, সেইটোতো মই পাপ কৰিব নোৱাৰো। লগতে কৈছে যে আপুনি ফাৰ্ষ্ট ফেজ আৰু ছেকেণ্ড ফেজৰ ৰিজাল্টটো চাই ইলেকশ্যনটো চাই তাৰপিছত থাৰ্ড ফেজত আপুনি বদৰুদ্দিন আজমলক জিকাবৰ কাৰণে যিকোনো প্ৰকাৰ বদৰুদ্দিন আজমলক কিয় জিকাব? জিকাব যদি চেষ্টা কৰোতো ৰকিবুল হুছেইনকে জিকাব চেষ্টা কৰোঁ। যদি জিকাব চেষ্টা কৰোঁ, কাৰণ দিল্লীত থাকিলে জন্তু জানুৱাৰবিলাক সুৰক্ষিত হৈ থাকিব নহয়। গতিকে কিবা এটাটো কৰিব লাগিব অসমৰ কাৰণে। ৰকিবুল হুছেইনক যদি 5 বছৰৰ কাৰণে আমি দিল্লীত পঠাই দিওঁ, মই বহুত পুলিচ যুদ্ধ কৰি ল'ব পাৰিম কাজিৰঙাত। সেইকাৰণে মইতো আল্লাহ ঈশ্বৰক খাটিছো যে ৰকিবুল হুছেইন জিকি যাওঁ। দাদা, আজি প্ৰদীপ বৰদলৈ কৈছে যে বিজেপিৰ দুজন কেণ্ডিডেট, এজন পৰা এজন আমিনুল ইছলাম নগাঁৱত কৈছে। মইতো শুনি আছো প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই বিজেপিত যোগদান কৰিবই বিচাৰিছিলে। গতিকে মানুহে এনেকেও কৈ আছে যদি জিকেও নিজিকেও তেওঁ বিজেপিতে যোগদান কৰিব। মই তেনেকেহে শুনি আছো। মই এটা কথা ভালদৰে জানো, বিজেপিত যোগ দিবলৈ তেখেতে অত্যন্ত চেষ্টা কৰিছিলে। সেইখিনি সময়ত আমাৰ দলৰ পৰা তেখেতক আঁকোৱালি নললে, আৰু এইবাৰ মোৰ মতেতো হাৰিব। হাৰিলে বস্তু লোৱাৰ প্ৰশ্নও নাই। কিন্তু AIDF সকলে এনেকেহে কয়, মই তেনেকেহে শুনিছো। কালি যিহেতু মই লাহৰীঘাট গৈছিলো, মই তাতে শুনিছিলো AIDFৰ বোলে কেম্পেইন এইটো, তেওঁতোতো বিজেপি যাবই, বিজেপি যাবলৈ চেষ্টা কৰিছিলে, পেপাৰে পত্ৰই টিভিয়ে ওলাইছিলে। গতিকে তেওঁ ভোট দি লাভ নাই। গতিকে তেওঁলোকে তেওঁলোকৰ কথা জানে। আমি এটা বস্তুৱে জানো, আমাৰ বিজেপিৰ কেণ্ডিডেট এজন, তেখেত হৈছে সুৰেশ বৰা ডাঙৰীয়া। আমি জিকিম, কোনোৱে আমাক ৰাখিব নোৱাৰে। আৰু দাদা, আপোনাৰ কালি আপুনি এখন লাহৰীঘাটত সভা কৰিছিলে, তাত যথেষ্ট সংখ্যক সংখ্যালঘুৱে যোগদান কৰিছিলে। আজিও আপোনাৰ সভা আছে। দুখন কৰিছিলো। কালি দুখনত প্ৰায় 12,000 ব্যক্তিয়ে অংশগ্ৰহণ কৰিছিল। এটা সমষ্টিত থাকো 20 কিলোমিটাৰ ডিষ্টেঞ্চত এটা সমষ্টিত প্ৰায় 12,000 দুখন মিটিঙত মানুহে যোগদান কৰিছিল। আৰু মৈৰাবাৰীত আমি য'ত সভা কৰি আছিলো তাৰ পৰা 300 মিটাৰ দূৰত প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া সভা কৰি আছিল 300 মানুহ লৈ। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া মিটিঙত এই মুহূৰ্তত মানুহ নাযায়। কংগ্ৰেছৰ কাৰ্যকৰ্তাসকলেও তেওঁক সহায় কৰা নাই, তেওঁৰ লগত কেম্পেইন কৰা নাই। মানুহেতো তেওঁক নিবিচাৰেই। আপোনালোকে নগাঁৱতে থাকে, আপোনালোকে বেছি জানিব। নগাঁৱৰ সাংসদ জানো তেওঁক নগাঁৱৰ সাংসদ বুলি কৈ ভাল লাগে নেকি আমাৰ? আপোনালোকে কওকচোন, নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ বুলি ক'বলৈ মনটো আমাৰ বেয়া নালাগে জানো? কাৰণ তেওঁ নগাঁৱৰ লগত জড়িতই নহয়। তেখেতৰ ঘৰ আছিলে মাৰ্ঘেৰিটাত দুবাৰ হাৰিলে, হাৰি পেলাই নগাঁৱলৈকে আহিলে। সেইখিনি সময়ত তেখেতক যমুনামুখ আৰু লাহৰীঘাটৰ যথেষ্ট মানুহে ভোট দিলে। এইবাৰতো সেই পৰিৱেশ মই দেখা নাই, তেওঁলোকেও নিদিয়ে। কাৰণ তেওঁলোকক যোৱাবাৰ তেখেতে ঠগিলে, লাহৰীঘাটৰ একো কাম নকৰিলে। যে মুছলমান বসতি প্ৰধান ৰাজ্যৰ ওচৰলৈকে নগলো। গতিকে তেনেকুৱা ব্যক্তিক এতিয়া কোনোৱে ভোট নিদিয়ে। তেখেতৰ পৰাজয় সুনিশ্চিত, আৰু সুৰেশ বৰা ডাঙৰীয়া ডেফিনেটলি জিকিব। চাওক, কংগ্ৰেছ দলৰ বহু মানুহে যোগদান কৰিছে। কংগ্ৰেছ দলৰ পদবী থকা মানুহে যোগদান কৰিছে। কংগ্ৰেছ দলৰ পদবী থকা মানুহে যোগদান কৰিছে, আৰু তেওঁৰ সভাত মানুহেই নহয়। আপোনালোকে মোক কওকচোন, তেওঁৰ কোনোবা এখন সভাত 2000 মানুহ হৈছে নেকি আজিলৈকে?
আপোনালোকে তেওঁক দেখি আছে মই গোটেইকেইজনকে সুধিছোঁ দাদা লাহৰিঘাটৰ 2000 মান দেখিছে নেকি লাহৰিঘাটৰ বিধায়কে ফুটবলৰ সহযোগ কৰা নাই নেকি মোৰ আইডিয়া নাই মই নাজানো আৰু লগতে কৈছে যে EIDF আৰু বিজেপি এতিয়া এটা সূত্ৰৰে বান্ধ খাই আছে চব কওঁ যোৱাবাৰতো EIDFৰ হাতে ভৰিয়ে ধৰি তেওঁ জিকিছে নহ'লেতো ৰূপক দা জিকি থাকিল হয় যোৱাবাৰ হাতে ভৰিয়ে EIDFৰ ধৰি জিকিছে আৰু বিধানসভাত একেলগে ইলেকশ্যন খেলা নাছিল নেকি EIDF আৰু কংগ্ৰেছে একেলগে ইলেকশ্যন খেলা নাছিল নেকি ৰাজ্যসভাৰ ইলেকশ্যন একেলগে খেলা নাই নেকি ৰাষ্ট্ৰপতি ইলেকশ্যন একেলগে খেলা নাই নেকি তেওঁলোকে কেতিয়া কি কয় কি কৰে নকৰে ধৰাই টান তেওঁলোক গণ্ডগোলীয়া মানুহে বেলেগ এটা কয় কৰে এটা বেলেগ আমি চিধা চিধি কওঁ আমি EIDFৰ লগত আমাৰ কোনো মতলব নাই EIDF যদি কুমেৰুত আমি কুমেৰুত আমাৰ পুৰা আমি ডিৰেক্টলি কওঁ তেওঁলোকে কেতিয়াবা মিলে কেতিয়াবা গালি দিয়ে গতিকে আমাৰ তাৰ পৰা আমাৰ মতলবো নাই আমাৰ দৃষ্টি হৈছে ইলেকশ্যন জিকা আৰু ইলেকশ্যন আমি জিকিম মই আজি জনাব পাই সুখী হৈছোঁ যে আমি এই চৰকাৰখনৰ পৰা বহুত সহায় সহযোগ পাইছোঁ কাৰণ এটা আত্মসহায়ক মই যিহেতু মহিলা হিচাপে মই আত্মসহায়ক গোটৰ কথাই ক'ব লাগিব তো মহিলা হিচাপে আমি আত্মসহায়ক গোটৰ পৰা চৰকাৰৰ পৰা বহুত সহায় পাইছোঁ প্ৰথমতে যেতিয়া SGSY আছিল SGSY দিনত আমাৰ মহিলাসকলে তেনেধৰণৰ কোনো সহায় সহযোগ পোৱা নাছিল যেতিয়া আমাৰ এই চৰকাৰখনে আমাৰ মহিলাসকলক গুৰুত্ব দিছে মহিলা সবলীকৰণৰ ওপৰত গুৰুত্ব দিছে এই মহিলা সবলীকৰণৰ ওপৰত গুৰুত্ব দিয়াৰ লগে লগে আমাৰ মহিলাসকল যে সঁচাকৈ উন্নত হ'ব পাৰিছে কাৰণ এগৰাকী মহিলা সঞ্চয় যোগেদি তেখেতসকলে যেতিয়া অৰ্থনৈতিক দিশটোত আগবাঢ়ি যায় তেখেতসকলে আগবাঢ়ি যোৱাৰ লগে লগে যেতিয়া আমাৰ লগৰ থ্ৰুৱেদি তেখেতসকলক ৰেডিং বুলি কয় আমাৰ মহিলাসকলক ৰেডিঙৰ থ্ৰুৱেদি তেখেতসকলক চৰকাৰৰ ফালৰ পৰা বহুত সহায় সহযোগ আগবঢ়ায় প্ৰথম অৱস্থাত আমাৰ মহিলাসকলক কটনদাতা মহিলা সবলীকৰণ আঁচনিৰ যোগেদি আমাৰ মহিলাসকলক 25,000 টকা একালিন সাহায্য এটা আমাৰ মহিলাসকলক প্ৰদান কৰে তাৰপিছত মহিলাসকলে যেতিয়া 6 মাহ হোৱাৰ লগে লগে মহিলাসকলক বেংকৰ ঋণৰ জৰিয়তে তেখেতসকলে 2 পৰা 12 লাখ টকালৈকে তেখেতসকলে আবেদন কৰিব পাৰে হয় আমাৰ মহিলাসকলৰ কাৰণ হয় আমাৰ মহিলাসকলে কি পাইছে সকলে আমাৰ বহুত দীঘলীয়া লিষ্ট আমাৰ মহিলাসকলে বহুত সহায় সহযোগ কৰিছে মহিলাসকলক মই সহায় সহযোগ ময়ো কৰি আহিছোঁ মহিলাসকলৰ বহুত ক্ষেত্ৰত আমি উন্নত হৈছোঁ আমাৰ কটনদাতা মহিলা সবলীকৰণ আঁচনিৰ যোগেদি আমি বেংলোনৰ যোগেদিও আমি উন্নত হৈছোঁ আমাৰ মহিলাসকলে আগতে চৰুত ভাত ৰান্ধিছিল আমাৰ জুই ফুকি আমাৰ মহিলাসকলে ভাত ৰান্ধিছিল কিন্তু এতিয়া আমি দেখিছোঁ আমাৰ প্ৰতিগৰাকী মহিলা ঘৰে ঘৰে আমাৰ চৰকাৰে গেছৰ কানেকশ্যন দিছে আমাৰ মহিলাসকলৰ কাৰণে অৰুণোদয় আঁচনি দিছে মহিলাসকলৰ কাৰণে বা পুৰুষসকলৰ কাৰণে আমাৰ PM কিষাণৰ ব্যৱস্থা কৰিছে এতিয়া আমাৰ বিশ্বকৰ্মা আঁচনিবিলাকো দিছে পুৰুষসকলৰ লগতে আমাৰ মহিলাসকলৰ বিশ্বকৰ্মা আঁচনি পাইছে আমাৰ বহুত ধৰণৰ তেনেকুৱা মহিলাসকলক সহায় সহযোগ চৰকাৰে কৰিছে সেইকাৰণে মই চৰকাৰক অশেষ ধন্যবাদ জনাইছোঁ ভৱিষ্যতে আমাৰ যাতে মহিলাসকলক এনেদৰে চৰকাৰে সহায় সহযোগ কৰি আছে হয় ধন্যবাদ মই ক'ব লাগে বহুত বেছি কিন্তু চাৰি ঘণ্টাই ক'ব কোৱা কাৰণে ধন্যবাদ প্ৰথম কথাটো হৈছে যেতিয়া মই সভাপতি হিচাপে নিয়োগ হওঁ প্ৰথম পৰ্যায়ত যেতিয়া ফিল্ডত যাওঁ কাম কৰিবলৈ একদম সৰু কিছুমান প্ৰব্লেম মই ক্ৰিয়েট কৰোঁ মানে প্ৰথম কথাটো হৈছে তেওঁলোকৰ জব কাৰ্ড নাছিল তেওঁলোকে জব কাৰ্ডৰ জৰিয়তে তেওঁলোকে কাম কৰিবলৈ পাৰে সেই কথাটো জনা নাছিল SDMৰ ক্ষেত্ৰত তেওঁলোকে এইটো জনা নাছিল আৰু কংগ্ৰেছ চৰকাৰৰ দিনত মানে কি বস্তুটো যেতিয়া বিজেপি চৰকাৰ আহিছে কংগ্ৰেছ চৰকাৰৰ দিনতে সম্ভৱ হৈ মানে জ্ঞাত নহয় কিন্তু তেওঁলোকে লেট্ৰিন আহিবহে পঞ্চায়তত কিন্তু নাহা আমি অহাৰ আগতে তেওঁলোকে কৈছে যে লেট্ৰিনৰ নামত তহঁতে আমাক 3,000কৈ টকা দি দিব যিটো ফেচ কৰিছোঁ সেইটোৱে জনাইছোঁ আপোনালোকক যিটো স্কিম অহাই নাই আহিবহে সেইটোৰ ওপৰতে তেওঁলোকে মানি কালেকশ্যনত লাগি গৈছিল একদম ৰিয়েল যিটো মই ফেচ কৰিছোঁ সেইটো কৈছোঁ ফিল্ডৰ পৰা কিন্তু পিছত যেতিয়া নেকি কংগ্ৰেছ চৰকাৰ নহ'ল বিজেপি চৰকাৰ আহিল তেতিয়া ফাৰ্ষ্টতে মই লেট্ৰিনৰ SBMৰ ক্ষেত্ৰত লেট্ৰিনৰ ডাটা কালেকশ্যন কৰোঁ THC লৈ যাওঁ তাত গৈ পেলাই মই ঠিকাদাৰৰ লগত সহযোগ কৰি পেলাই মোৰ যিকেইখন 4খন গাঁও আছে তো 4খন গাঁৱত মিনিমাম মই 98% মই লেট্ৰিন তেওঁলোকক দিয়াবলৈ সক্ষম হৈছোঁ আৰু দ্বিতীয়টো হৈছে কাৰেণ্টৰ কাৰণে প্ৰব্লেম হৈছে তেওঁলোকৰ খুবেই প্ৰব্লেম
তেওঁলোকৰ লগত জড়িত হৈ পেলাই মই আমাৰ ইলেক্ট্ৰিচিটি টিকেট গৈ পেলাই এপ্লিকেশ্যন দি তাতে মই 200ৰ আপ মই কি কৈছো বেনিফিচিয়াৰী কাৰেণ্ট দিয়াবলৈ সক্ষম হৈছো আৰু আমাক বাইদেউ কৈছে এলপিজি ক্ষেত্ৰত সেইখিনিও আমি ডাটা কালেকশ্যন কৰি তেওঁলোকক দিয়াবলৈ সক্ষম হৈছো